নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ টিকটকৰ এটি ভিডিঅ'। বন্ধু বান্ধৱীসকল, সেই বিষয়ে আলোচনা কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দৰে এটি সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। বেল আইকনটো প্ৰেছ কৰিলে আমি আমাৰ চেনেলত যেতিয়াই ভিডিঅ' আপলোড কৰিম, লগে লগে আপোনালোকৰ মোবাইলত ন'টিফিকেশ্যন বাজি উঠিব আৰু আপোনালোকে চোৱাৰ সুযোগ পাব। তো বন্ধু বান্ধৱীসকল, বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আমি আমাৰ চেনেলত কেইদিনমান আগতে টিকটকৰ ওপৰত আৰু এটা ভিডিঅ' বনাইছিলোঁ আৰু টিকটকটো ভাৰতত বন্ধ বুলি ঘোষণা কৰা হৈছিল। মাদ্ৰাজ হাইকোৰ্টে বন্ধ কৰিছিলে টিকটক ভিডিঅ' আৰু এতিয়া টিকটক বনোৱা যিসকল অনুৰাগী আছে তেখেতসকলৰ বাবে এটি ভাল খবৰ। টিকটক প্ৰেমীসকলৰ বাবে এক সুখবৰ। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিলে টিকটকৰ ওপৰত লগোৱা নিষেধাজ্ঞা। আকৌ শুনক, যি মাদ্ৰাজ উচ্চ ন্যায়ালয়ে টিকটক ভিডিঅ' নিষিদ্ধ কৰিছিল ভাৰতত, আকৌ সেই মাদ্ৰাজ উচ্চ ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিলে টিকটকৰ ওপৰত লগোৱা নিষেধাজ্ঞা। টিকটক কৰ্তৃপক্ষই আপত্তিজনক ভিডিঅ'ৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ প্ৰতিশ্ৰুতি দিছে। কেইটামান দিন পূৰ্বে টিকটকৰ এপ গুগল প্লে' ষ্ট'ৰৰ পৰা আঁতৰ কৰা হৈছিল। 22 এপ্ৰিলত উচ্চতম ন্যায়ালয়ে মাদ্ৰাজ হাইকোৰ্টত 24 এপ্ৰিলৰ ভিতৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দিছিল নিৰ্দেশ। তাৰ পৰিপ্ৰেক্ষিতত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে বুধবাৰে লয় এই সিদ্ধান্ত। কৰ্তৃপক্ষই টিকটক বন্ধ হোৱাৰ বাবে ভাৰতত দিনে 3.5 কোটি টকা লোকচান হৈছে বুলি দাখিল কৰিছে তথ্য। ইয়াৰ লগতে প্ৰতিষ্ঠানটোৰ কৰ্মৰত ভাৰতৰ 250 জন কৰ্মচাৰী সংস্থাপনহীন হ'ব বুলিও জনাইছে। তো বন্ধু বান্ধৱীসকল, টিকটকৰ ওপৰত যিটো নিষেধাজ্ঞা মাদ্ৰাজ উচ্চ ন্যায়ালয়ে দিছিলে, সেই নিষেধাজ্ঞা বৰ্তমান উঠাই লোৱা হৈছে আৰু টিকটকত ভিডিঅ' বনোৱা অনুৰাগীসকলৰ বাবে এটি ভাল খবৰ। কাৰণ এতিয়াৰ পৰা আকৌ টিকটকত ভিডিঅ' বনাব পাৰিব। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকক এই টিকটকৰ ওপৰত নিষেধাজ্ঞা যিটো জাৰি কৰিছিলে মাদ্ৰাজ হাইকোৰ্টে, সেই নিষেধাজ্ঞাটো উঠাই লোৱা হৈছে বুলি আমি আপোনালোকক জনালোঁ। আৰু এতিয়া টিকটকত ভিডিঅ' বনোৱাসকলৰ বাবে এটি সুখবৰ, ভাল খবৰ। তেখেতসকলে আকৌ টিকটকত ভিডিঅ' বনাব পাৰিব। কিন্তু ইয়াত এটা কথা উল্লেখ কৰিছে, টিকটক কৰ্তৃপক্ষই আপত্তিজনক ভিডিঅ'ৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ প্ৰতিশ্ৰুতি দিছে হাইকোৰ্টক। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। যদি আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' লিংকটো শ্বেয়াৰ কৰক আৰু আনকো জানিবলৈ সুযোগ দিয়ক। শেষত সৰুকৈ আকৌ এটা ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক। আজিলৈ ইমানেই। থেংক ইউ, ধন্যবাদ। জয় অসম।